নাযায় তাৰ ওচৰত নাযায় নিজে নিজে তাৰমানে গুচি আহিব সেইকাৰণে মানে খং দিয়ে এতিয়া এনেকৈ এনেকৈ লৰাই দিয়া এই গছৰ পাছত হাৱা লৈ আহিলে নাযায় নাযায় খং দিয়ে দৰং জিলাৰ আপোনাৰ কৃষকসকলৰ কাৰণে অতি সুখবৰ এটা আহিছে আমি ইফকোৰ ফালৰ পৰা বৰ্তমান ড্ৰোনৰ সুবিধা আমি খেতিয়কৰ মাজলৈ লৈ আনিছোঁ আগতে কি হয় আমি দেখিবলৈ পাইছিলোঁ কৃষকসকলে 16 লিটাৰ টেংকিয়ে পিঠিত লৈ লৈ স্প্ৰে কৰিবলৈ যথেষ্ট কষ্ট পাইছিলে গতিকে আমি এতিয়া কি কৰিছোঁ ড্ৰোনৰ ব্যৱস্থা লৈ আনিছিলোঁ ড্ৰোনৰ আপোনাৰ 10 লিটাৰ টেংকি থাকে তো ড্ৰোনৰ 10 লিটাৰ টেংকি দি আমি 3 বিঘা মাটি আমি অতি কম সময়তে স্প্ৰে কৰিব পাৰোঁ যাৰ ফলত আপোনাৰ খেতিয়কৰ পইচাৰো ৰাহি হয় তেওঁলোকৰ সময়ো ৰাহি হয় বৰ্তমান সময়ত যদি চাবলৈ যায় 1 বিঘা মাটি যদি কোনো খেতিয়কে স্প্ৰে কৰাব বিচাৰে তেতিয়াহ'লে আমাৰ যিসকল ড্ৰোন দিদি বাইদেউ আছে তেওঁলোকক খেতিয়কসকলে 100 টকাকৈ দিব লাগিব অৰ্থাৎ বিঘাই প্ৰতি 100 টকাকৈ বৰ্তমান দৰটো ঠিক কৰা হৈছে আৰু হয় বৰ্তমান আমাৰ যিখন ড্ৰোন অনা হৈছে ইফকো ফালৰ পৰা এইখন নেনো সাৰটো বিশেষকৈ স্প্ৰে কৰিবলৈ অনা হৈছে কিন্তু নেনো সাৰৰ উপৰিও সাগৰিকা বুলি এবিধ জৈৱিক সাৰ আছে আমাৰ মাজত তো আমি সেই নেনো সাৰৰ লগতে আমি সাগৰিকা সাৰটো বৰ্তমান কৃষকৰ খেতিত আমি স্প্ৰে কৰোৱাই আছোঁ কেনেকৈ যোগাযোগ কৰিব দৰঙৰ কৃষকসকলে যদি নিজৰ খেতিত স্প্ৰে কৰাব বিচাৰে তেতিয়াহ'লে আমাৰ ড্ৰোন দিদি যি বাইদেউসকল আছে তেওঁলোকক যোগাযোগ কৰিব পাৰে তেওঁলোকৰ কণ্টেক্ট নাম্বাৰো অলৰেডি আমি দি দিছোঁ তো তেওঁলোকক ডাইৰেক্টলি ফোন কৰিও যোগাযোগ কৰিব পাৰে নাইবা আজিকালি অনলাইন বুকিঙৰ ছিষ্টেম ওলাইছে যেনেকৈ ওলা বা উবেৰ বুকিং কৰিব পাৰে তেনেধৰণে আজিকালি ড্ৰোনৰো বুকিং কৰিব পৰা যায় গুগল প্লে ষ্ট'ৰত ইফকো কিষাণ উদয় বুলি এটা এপ আছে সেই ইফকো কিষাণ উদয় এপটো কৃষকসকলে ইনষ্টল কৰি তাৰ যোগেদি অনলাইন বুকিঙো কৰাৰ সুবিধা উপলব্ধ হৈ আছে